যা ক্লাছত 1.2 প্লে কমপ্লিট হৈছে গোটাই হয়নে নহয় আজি কি 1.3 1.3 স্টার্ট করার আগতে ততে পেজ নাম্বার উলৈছুন মই কৈ আছো ততক পেজ নাম্বার ততে 32 উলো পেজ নাম্বার কি উলো তাতে এটা অবস্থা 1 বুলি আছে অবস্থা 1 স্কুলত এগলা পড়ে হে করছি থাকে না নাই পড়া অবস্থা 1 ত দিয়া আছে সব ভাগশেষ কি হয় শূন্য হয় যদি ভাগশেষ বা বাকি শূন্য হয় হেতু পরিসমাপ্ত হবো তার দশমিক বিস্তৃতি কি হবো এখিনি কথা কিন্তু অলপ মনত রাখবা লাগবো দশমিক বিস্তৃতি কি হবো পরিসমাপ্ত বুঝি পাইছা না কি কৈছো জানে 7 বাই কি আছিল তো 7/8 আছিল অর্থাৎ 8 দি 7 হরণ কৰাতে কিমান পাছে এতে মান equal to 0.875 এখানে বেসিক কথা এক্সারসাইজ 1.3 করার আগত ঠিক আছে তো ভাগশেষ বা বাকি যদি শূন্য হয় দশমিক বিস্তৃতি কি বুলি কম এটো পরিসমাপ্ত মনত থাকবো ততৰ তাৰছত ভাগশেষ কেতিয়াও শূন্য নহয় জানা 1/3 অবস্থা 2 কি আছে চাও অবস্থা 2 আছে ভাগশেষ বা বাকি কেতিয়াও কি নহয় শূন্য নহয় এটা উদাহরণ দিয়া আছে চাইলো 1/3 অর্থাৎ 3 দি যদি একক হরণ করো 0.33 কে যায় আছে না নাই 0.3 বার বুলি লিখবা পারো তার মানে সেই জন্তুৰ ওপৰত বার থাকা সেই সংখ্যাটো বারবার কি হবে রিপিট হবে বুঝি পাই আছা কি কৈছো আৰু তাৰ পিছত চাইলো বাৰো পিছত যদি আৰু কিবা দেখাবা লাগা হয় দেখাম তো এই দুটা বুঝি পাইছা ভাগশেষ বা বাকি কেতিয়াও শূন্য যদি নহয় হেতু আমি কি বুলি কম অপরিসমাপ্ত বুলি কম আৰু তাক কি বুলি কয় পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত তাৰ মানে নন টার্মিনেটিং রিকারিং জানে 0.33 বারবার 3 এ ওলাই আছে না নাই এটো পরিসমাপ্ত হৈছে নেকি নাই তার মানে এটো অপরিসমাপ্ত নন টার্মিনেটিং রিকারিং বারবার হেতুৱে ওলাই আছে অর্থাৎ দশমিক যোনটো 1.3 ৰ প্রথম কোয়েশ্চন আছে হেতুত চাইলো এক নম্বর কোয়েশ্চনৰ একটো দিয়া আছে 36 ডিভাইডেড বাই 100 দিয়া আছে না নাই তো এটো দশমিক বিস্তৃতি কেনে ধৰণৰ উল্লেখ কৰবা দিছে তাৰ মানে পরিসমাপ্ত হয় না অপরিসমাপ্ত হয় হেতু আমি হৰণ কৰি কেনে কি পাম গম পাম বুজি পাই আছা না কি কৈছো জানে 7 ক যদি 8 দি হৰণ কৰো 0.875 ডট 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 আছে নেকি নাই তার মানে ইয়ার দশমিক বিস্তৃতি পরিসমাপ্ত আৰু জানে অবস্থা 2 দি আছে 1/3 3 দি যদি একক হৰণ কৰো 0.333 এমকা উলাই যায় আছে না নাই এটো কি হবো অপরিসমাপ্ত বা তার নাম কি দিয়া আছে পৌনঃপুনিক বা নিরবধি পুনরাবৃত্ত এখিনি ক্লিয়ার আছে ততৰ তো আৰু যেটা কোয়েশ্চন সলভ করবা লাগা হয় এটা যদি কিবা দেখাবা লাগা আছে দেখে দিম এক নম্বৰ কোয়েশ্চনটো এটা চাইলো এক নম্বৰ কোয়েশ্চনটোত কি আছে যিকোনো এটা কৰি দাও ততে বাকিখিনি করবি একৰ যোনটো এক আছে বেলে একো করবে নালকে হরণ করা আছে বুঝি পাই আছা না কি কৈছো এক্সারসাইজ 1.3 ৰ এক নম্বৰটোত কি দিয়া আছে 30 এক্সারসাইজ 1.3 ৰ একৰ এক নম্বৰটোত দিয়া আছে 36/100 হরণ করবে কিবা লাগবো নেকি ডাইরেক্ট গমে পা শূন্য কেইটা আছে দুইটা আছে দশমিক কেইটাৰ আগত হ'ব দুইটাৰ আগত অর্থাৎ 0.36 এর দশমিক বিস্তৃতি কি আছে পরিসমাপ্ত লিখি দিবা লাগবো এতেকে দশমিক বিস্তৃতি কি দশমিক বিস্তৃতি পরিসমাপ্ত বাকি এটা ঘৰত করবা পারবি বুঝি পাই আছা না নাই যদি আমি হরণ কৰাতে সংখ্যা বারবার ওলাই থাকে রিপিট হৈ থাকে তাক আমি কি বুলি কম অপরিসমাপ্ত বুলি কম বা নিরবধি পৌনঃপুনিক বুলি কম বা পুনরাবৃত্ত মানে পুনৰ হেতু কি হৈ আছে রিপিট হৈ আছে বুঝি পাইছা নহয় কি কৈছো তাৰ পিছৰ কোয়েশ্চনটো কি আছে চাও 1.32 উলাইছোন হা লো লিখি লো লিখি লো এটো কৰি দিবা লাগব নেকি বেলে একো করবে নাগে এক ৰদি একো হৰণ করবি এক ৰদি কাক হৰণ করবি একো হৰণ করবি না কৰি দিবা লাগব নালগে লাগে যদি দাও দীপজ্যোতি লাগব নেকি পারবি করবে তো ইগলাখান কি করবি ঘৰত একোর বাকি গিটা জানা এটো দেখাই দিছে এক ৰদি এককটো না যায় দশমিক দিলু শূন্য নামিল এক ৰদি দশক যায় নেকি না যায় শূন্য দিলু আকো শূন্য এটা নামিল এক ৰণগুণ কি
99 আকৌ কি পালো 1 পালো এনেকে ৰিপিট হৈ থাকিব আকৌ 1 ৰদি প্ৰথমতে একো হৰণ কৰিছিলো না নাই আকৌ 1 ৰদি 1 পালো না নাই তাৰ মানে 0909 এনেকে বাৰ কি হৈ থাকিব ৰিপিট হৈ থাকিব আৰু যদি ৰিপিট হৈ থাকে সেইটো অপৰিসমাপ্ত হ'ব তো 09 ৰিপিট হৈ থাকিলে 0.09 ৰ ওপৰত কি দিম বাৰ দিম আমি বুজি পাইছে নহয় কাবাৰ কিবা ডাউট আছে নেকি 1 ৰদি আকৌ যায় নেকি নাযায় আকৌ দশমিক দিয়া আছে শূন্য এটা কি হ'ব নুমি আহিব তো 1 ৰদিটো দশক নাযায় শূন্য এটা দিলো শূন্য এটা কি আহিল নুমি আহিল আকৌ সেই কাহিনীয়ে হ'ল 1 ৰ গুণ কি 99 সেম আকৌ ৰিপিট হল না নাই 0909 এনকে বাৰ কি হৈ থাকিব ৰিপিট হৈ থাকিব আৰু যদি বাৰ এনকে ৰিপিট হৈ আছে তাৰ দশমিক বিস্তৃতি হৈ যাব অপৰিসমাপ্ত 2 নম্বৰ কোৱেশ্চন কি আছে চাও ঘৰত লিখি থাকবি ভিডিওটো অন কৰি কোনবা যদি লিখবা ইচ্ছা করছা মই জলদি খতম কৰি যাম পৌনঃপুনিক বাৰ ৰিপিট হৈ আছে নহয় সেইটো ৰিপিট হৈ আছে না নাই অলপ আগতে কলো নহয় কনসেপ্টটো বুজি পাইছা ভালকে এটা চাও নিৰৱধি পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত ঠিক আছে বাকি কিটা একোৰ হোমৱৰ্ক কৰবি 2 নম্বৰ কোৱেশ্চনটো কি আছে এটা মই দেখে দাও 2 নম্বৰ বোৰ্ডখন তলক লাগি আহি আছে ন 2 নম্বৰ কোৱেশ্চনটো কি বা দিয়া আছে 1/7 equal to 0. কিমান দিয়া আছে 142857 1428 কি দিয়া আছে 57 আৰু এৰে ওপৰত কি দিয়া আছে বাৰ দিয়া আছে না নাই আৰু আমাক কাৰ মান নিৰ্ণয় কৰিব দিছি 2/7 মই যিকোনো এটা দেখে দাও 2/7 আৰু কি হল মান 3/7 আৰু এনেকে দিয়া আছে নেকি 4/7 5/7 6/7 ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবা না যদি পাৰিবা কেনেকৈ এটা চাও 1/7 ৰ অলৰেডি মান এখিনি দিয়া আছে না নাই কোনো লেখি নাথকিবি এটা ঘৰত যা ভিডিওটো একবাৰ অন কৰি লিখি লবি 1/7 ইকুয়াল টু কি দিয়া আছে 0.142857 দিয়া আছে বুজি পাইছা এখিনি এটা চাও 2/7 টোক আমি 2 * 1/7 লিখবা পাৰো না নৰো যোনটো আমাৰ 2/7 আছে তাক আমি 2 * 1/7 লিখবা পাৰো বুজি পাইছা তো 2 * 1/7 এটা 1/7 ৰ মান এটা আছে না নাই 2 * 0.142857 এর ওপৰত কি আছে বাৰ আছে বুজি পাইছা নহয় তাৰ মানে 2/7 ৰ মান কিমান হ'ব 2 ৰ লগত হেখানি পূৰণ কৰলি পাম তো 2 ৰ লগত ডাইৰেক্টলি পূৰণ কৰবা পাৰা 2 7 গুণ 14 4 1 2 5 গুণ 10 1 11 1 হাতে গেলে 1 2 8 গুণ 16 1 17 7 1 2 2 গুণ 4 1 5 2 4 গুণ 8 2 1 গুণ কি 2 তো 0.285714 ৰ ওপৰত কি হৈ যাব বাৰ অৰ্থাৎ 2/7 ৰ মান কিমান পালো হিমান ঠিক তেনেদৰে 3/7 ৰ মান কেনেকৈ উলাবি 3 * 1/7 3 * 1/7 ৰ মান দিয়া আছিল না নাই তো 0.142857 3 ৰ লগত এখানি মাল্টিপ্লাই কৰি যিমান পা তাৰ কিহৰ মান হৈ যাব হেতু 3/7 ৰ বুজি পাইছা একোটো দিগদাৰি নাই তো 3/7 আৰু 4/7 আনকে আছে কিমানক লাগি আছে নো 5/7 ক লাগি আছে সাকে তো হিখিনি ঘৰত আনকে মানহেনি উলাবি দতে ঠিক আছে তাৰে নেক্সট কোৱেশ্চন কি আছে 3 নম্বৰ চাইলো ৰিড কোৱেশ্চন নীলাভ 3 নম্বৰ কোৱেশ্চনটো কি আছে ৰিড কৰ পঢ়বা দিছো তলত দিয়াবিলাক p/q আহিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0 তো আমাক p/q আহিত নিবা দিছি য'ত q not equal to 0 যিকোনো এটা কৰি দাও আৰু এনেকুৱা ৰিলেটেড কোৱেশ্চন ৰিভিজন 1 ত আছিল নেকি ৰিভিজন 1 ত সাগে ৰিভিজন 1 ত কৰি দিয়া গেছে তথাপি যিকোনো এটা কৰি দাও কোনটো লাগবো কো লাষ্টটো কোনটো লাগবো লাষ্টটো 8 নম্বৰ তো এই 7 নম্বৰটো দিন 7 নম্বৰ তো যিকোনো কৰি দা 7 নম্বৰটো কি আছে এটি 3 নম্বৰ ন 7 নম্বৰটো কি আছে 32.1235 ন 32.1235 আৰু বাৰ কি ওপৰত আছে বাৰ 35 ৰ ওপৰত আছে হয় না নহয় আচ্ছা শর্ট মেথড তো কাৰ মনত আছে কই যা শর্ট আচ্ছা মই লম্বা মেথড তো এটা কৰি দিম বাৰু
আগে শর্ট মেথডত এনসারটো চাই লওঁ ইয়াতে কি হ'ব তো নয় 99 ক'ত পাতে ওপৰত নে তলত তলত 99 তাৰপিছত 00 আৰু ওপৰত গোটাই সংখ্যাটো 3 2 1 2 3 5 তাৰপিছত মাইনাছ 3 2 1 2 হৈছে না অনাই চিন্ময় হৈছে ঠিক আছে বুজি পাইছা নহয় ঠিক আছে বুজি পোৱা নাই চাগে চাই লো একবাৰ মই কৈ দিয়া 32.1235 বাৰ কেইটাৰ ওপৰত আছে হিচিকেছ দুটা তো এনেকে বাৰ যিহেতুকে দুটাৰ ওপৰত আছে দুটা কি হৈ যাব 9 দশমিকৰ পিছত বাৰ কেইটাৰ ওপৰত নাই দশমিকৰ পিছত বাৰ কেইটাৰ ওপৰত নাই দুটাৰ ওপৰত নাই তো দুটা কি লাগব ইয়াতে 0 আগৰ ক্লাছত কোৱা আছে তো এবসেন্ট আসলে চাই লবি তাৰপিছত এই গোটাই সংখ্যাটো আমি কি কৰো লিখি লওঁ 3 2 1 2 3 5 আৰু মাইনাস কি কৰো যোনটো বাৰ নাই বাৰ কাৰ ওপৰত নাই 3 2 1 2 ওপৰত নাই গতিকে এই সংখ্যাটো কি কৰিম মাইনাস মাইনাস করলে কিমান পাম 3 2 1 2 5 ৰ পৰা 2 গলে 3 3 ৰ পৰা 1 গলে 2 2 ৰ পৰা 2 গলে 0 1 ৰ পৰা 3 গলে 8 আৰু এটো 1 অৰ্থাৎ 318023 এটো লিখিলো ততে 9900 যদি এমসিকিউ আহে লং মেথডত করবে নালগে সিম্পলি এনাকা করলে ওলাই যাব আৰু কম্পিটিটিভ এক্সামত এই কোৱেশ্চন আহে কিন্তু আৰু জনে কথা স্কুলত শিকাৰ দ্বাৰা বেসিক মেথড ইউজ কৰি থাকে তেতিয়ালে কম্পিটিটিভ এক্সাম কি হ'ব এটা কোৱেশ্চন কৰোতে বেলেগে 10টা কোৱেশ্চন কৰি ল'ব ঠিক আছে তো এটো লিখিলো ততে আগতে এনেকা লং মেথডত কৰি দিয়া গেছি তো এটো কি করবি হোমৱৰ্ক করবি লং মেথডত কৰি দিয়া গেছে এটো হোমৱৰ্ক করবি আৰু কিবা বুজি না পাইলে নেক্সট ক্লাছত সুধবি আৰু 3 নম্বৰৰ বাকি কিটাও কি করবি বাকি কিটা হোমৱৰ্ক করবি 4 নম্বৰ কোৱেশ্চনটো কি আছে চাও এটা 4 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট নহয় তথাপি একবাৰ দেখে দাও ঠিক আছে 4 নম্বৰ কোৱেশ্চনটো তনয় কি আছে 4 নম্বৰ কোৱেশ্চনটো 0.999 p by q আদিত প্ৰকাশ কৰা তো 0. এটো হেনুকাই দেখোন p by q আৰু কিবা কৈছি নেকি 0.99 কে যায় আছে না নাই তো 0. কি হ'ব 9 বাৰ হ'ব হেনুকাই হ'ব তো p by q আদিত এটো প্ৰকাশ কৰি লবি এটো কি থাকিল হোমৱৰ্ক কাবাৰ ডাউট আছে নেকি দীপজ্যোতি কিবা প্ৰবলেম আছে হিচিকেছ নাই 0.9 কি হল বাৰ হল সবটি ইউজ কৰি কৰবা পাৰা নতুবা কি কৰি কৰবা পাৰা ডাইৰেক্ট লং মেথড ইউজ কৰি কিনেও কৰবা পাৰা হ'ব এটো হোমৱৰ্ক কৰি লবি 5 নম্বৰ কোৱেশ্চনটো কি আছে 1/17 ৰ দশমিক বিস্তৃতি পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতিৰ দ্বাৰা অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা ঠিক আছে তো যোনটো 5 নম্বৰ কোৱেশ্চন আছে মনত ৰাখবি 5 নম্বৰ কোৱেশ্চনটো বুজাই দা পৰীক্ষা দানো হিমান ইম্পৰ্টেন্ট নহয় তথাপি চাই লো যেনে পুনৰাবৃত্ত যে হ'ব বুলি কৈছে অলপ আগতে যে কিবা এটা আছিল কোনটো আছিল এইটো 1/7 মানে 1/7 মানে কিমান পাছলো কৈ যাছো মই কত বুজাই দাও 1/7 মানে অলপ আগতে কিমান পাছলো 0.142 857 142.857 এর উপৰত কি আছে বাৰ আছে এই বাৰ থাকা সংখ্যা মানে 142.857 142.857 বাৰ কি হৈ থাকবো ৰিপিট হৈ থাকবো তো এটা চাও 1 2 3 4 5 6 কেইটা আছে 6টা তো এই 6টা যে ৰিপিট হৈ আছে এটা 7 থাকা কাৰণে কেইটা ৰিপিট হৈছে 6টা বুজি পাইছা না এটা কমে ফেলে ৰিপিট হয় যোনটো 1 বাই কে নম্বৰ কোৱেশ্চন আছিল 5 নম্বৰ কোৱেশ্চন আছিল নহয় তাতে 1/17 আছিল না নাই তাৰ মানে ইয়াতে 16টা কি হৈ যাব 16টা ৰিপিট হৈ যাব আৰু 17 দি ঘৰত একো হৰণ কৰি চাবি 16টা ৰিপিট হ'ব আৰু যদি মই 17 দি একো হৰণ কৰি দেখাবা লাগে এমকে একবাৰতে দেখাবা লাগব ধৰবো জানো একবাৰত নধৰে ঘৰত কৰি চাবি হেতু মই কেইটা ৰিপিট হ'ব বুলি কৈছো 16টা যেনকে 1/7 7 এদি 1 হৰণ কৰাতে কেইটা ৰিপিট হৈছে
6টা রিপিট হচ্ছে 1/17 মানে 17 দি 1 যদি হরণ করো 16টা রিপিট হবো। ঘরক কৰি চাবি এইটো, ঠিক আছে। তো 5 নম্বরটো হল। 6 নম্বরটো কি দিয়া আছে, যদি পি আৰু কিউ অখণ্ড সংখ্যা, কুৱেশ্যনটো ৰিড কৰছো একবাৰ ডাঙৰকে কোনবা এটাই চিনমা ৰিড কৰ। যদি পি আৰু কিউ অখণ্ড সংখ্যা জয়কৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে পি বাই কিউ নট ইকুৱেল টু 0 আদি থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউবে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰি। আচ্ছা চাই লো হা 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনটো যিকোনো উদাহৰণ ল'বা দিছে, ঠিক আছে। যিকোনো কি ল'বা দিছে, উদাহৰণ, যাতে ওপৰত পি থাকব, তলত কিউ থাকব আৰু কিউ নট ইকুৱেল টু 0, ঠিক আছে। এটা পি আৰু কিউ সাধাৰণ উৎপাদক এক বুলি কৈছে না নাই, তাৰ মানে পি টোত আৰু কিউ টোত, যেনে পি টোত যদি মই 7 লওঁ, কিউ টোত যদি মই 8 লওঁ, সাধাৰণ উৎপাদক 7 আৰু 8ৰ 1 থাকব নে নাথাকে, থাকব। আৰু ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নে নহয়, অলপ আগতে আছিল চাগে, মই উদাহৰণ এটা দেখাওঁতে 8 দি 7ক হৰণ কৰোঁতে কিমান গৈছিল, হৰণ কৰি নাথাকো আৰু আছে ইয়াতে 8 দি আছে এইটো 7/8 0.875। 8 দি 7ক হৰণ কৰোঁতে কি পাইছে 0.875। ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে নে নাই, ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছে। আৰু ইয়াৰ সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ কিবা আছে নেকি, নাই। আৰু আমাক কি কৈছে, পি বাই কিউ আৰ্হিত বিভিন্ন পৰিমেয় সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু কিউৱে কি ধৰ্ম সিদ্ধ কৰিব পাৰে অনুমান কৰা। এতিয়া চাওক, যোনটো আমাৰ 8 আছে, 8টোক আমি 2 × 2 × 2 লিখবা পাৰো নে নৰো, তাৰমানে 2 কিউব লিখবা পাৰো। 8 মানে কি লিখবা পাৰো, 2 কিউব। আৰু যদি এটা উদাহৰণ লওঁ, উদাহৰণ এটা ভাববা লাগবো, 7/8 টো হ'ল। আৰু সেনেকে মৌলিক সংখ্যা ভাবচোন, যাতে সাধাৰণ উৎপাদক কি থাকে 1 আৰু পৰিসমাপ্ত হয়। তাতক লাষ্টত কনসেপ্টটো বুজি পাবি কি কৈ আছো। সাধাৰণ উৎপাদক দুটাৰে কি জানে, এটা যদি মই 2 লওঁ, এটা যদি 3 লওঁ, হা 13/15 এটা সাধাৰণ উৎপাদক কি একে হ'ব। আৰু যদি 15 দি 13 হৰণ কৰে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নে নহ'ব, সেইটোও চাব লাগিব। হৰণ কৰি কিনে কি কৰিব লাগিব, চাব লাগিব। বুজি পাইছা নে কি কৈ আছো। 15 দি 13 হৰণ কৰি কিনে দশমিক বিস্তৃতি পৰিসমাপ্ত, এইটো চাই লওঁ ৰ, এইটো নহয় পৰিসমাপ্ত, কাৰণ 3 দি যদি 2 হৰণ কৰোঁ আমি 6 6 6 এনেকৈ যাই থাকিব নহয়, এইটো নহয়। তো 7/8 টো হ'ল। 15 দি 13 হৰণ কৰি চাওঁ, দশমিক দিলোঁ 0 নামিল, 15 8 গুণ কিমান 120 হৈ যাব। 15 6 গুণ কি 90, এইটো পৰিসমাপ্ত নহ'ব, এইটো ওলাই ওলাই যাই থাকিব। আমাক কি লাগে, দশমিক বিস্তৃতি পৰিসমাপ্ত লাগে নে নালাগে, বুজি পাইছা নে কি কৈছো। তো 7/8 এটা হ'ল। আৰু মানে দুটা ললি হ'ল, যিকোনো মই এটাহে পালো। আৰু এনেকৈ ভাবলি ওলব, চাবি যদি ইয়াতে 9 লওঁ, এটা যদি 10 লওঁ, তেতিয়া 0.9 হৈ যাব নে নাযায়, এইটো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নে নহয়, হ'ব। এইটো দশমিক বিস্তৃতি পৰিসমাপ্ত যদি হয়, আৰু 9 আৰু 10ৰ কি সাধাৰণ উৎপাদক একত বাহিৰে কিবা বেলেগ আছে নেকি, নাই। এতিয়া এই যোনটো 10 আছে, 10টোক আমি কেনেকৈ ভাঙিব পাৰো, 5 × 2, কি কৈছা বুজি পোৱা নাই। সাধাৰণ উৎপাদক দুটাৰে একত বাহিৰে বেলেগ নাই। আৰু 9টোক যদি ভাঙো আমি, 9টো এনেকৈ 3 পূৰণ 3 কৰি ভাঙিব পাৰিম, 9 পূৰণ 1 কৰি ভাঙিব পাৰিম নে নৰিম। 10টোক যদি ভাঙো 10 পূৰণ 1 আৰু 5 পূৰণ 2, দুটাৰে সাধাৰণ উৎপাদক কি আছে 1 আছে নে নাই, একত বাহিৰে কিবা বেলেগ আছে নেকি, বুজি পাইছা চিন্ময়, ক্লিয়াৰ হৈছে নে নাই। এতিয়া চাওক, আমাক যোনটো তলৰ সংখ্যা হৰটো যি দিয়া আছে, তাতে আমাক কৈছি নহয় যে কিউৱে কি ধৰ্ম সিদ্ধ কৰে অনুমান কৰিব পাৰিবানে। তাৰ মানে আমাৰ যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হয় আৰু পি বাই কিউৰ সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ যদি নাথাকে, মানে সাধাৰণ উৎপাদক যদি অকল একে থাকে, তেতিয়াহ'লে আমি কি এটা অনুমান কৰিব পাৰিম, যোনটো আমাৰ কিউ আছে, এইটো তলতটো কিউ আছিল নে নাই, এইটো কিউ আছিল নে নাই, এইটো কি আছিল কিউ, সেইটো 2ৰ ঘাতত থাকব
নতুবা 5ৰ ঘাতত থাকব এইটো 2ৰ ঘাতত আছে না নাই আৰু এইটো 5ৰ ঘাত একো নাই মানে এটা 1 আছে না নাই তাৰ মানে কেনেকুৱা হাৰিৰ হ'ব হৰটো 2 to the power n into 5 to the power m হাৰিৰ হ'ব পাৰে বা 2 to the power n হাৰিৰো হ'ব পাৰে n মানে এটা চিনিটো আৰু এটা n মানে 1 তো বা 5 to the power simply n থাকতে পাৰে বুজি পাইছা নহয় কি কৈছো তো আৰিটো বুজি পাইছা কিউৰ পৰিসমাপ্ত আৰু ইমান লম্বা কোৱেশ্চন নাই কিন্তু 1 নম্বৰ এমসিকিউত খুদবা পাৰে কনসেপ্টটো বুজি পাইছা না দশমিক বিস্তৃতি 1 নম্বৰ কথা মনত ৰাখ দশমিক বিস্তৃতি কি হ'ব লাগব পৰিসমাপ্ত আৰু দুৰো সাধাৰণ উৎপাদক কি থাকবা লাগব 1 তেতিয়া যোনটো হৰ থাকে তাৰ কেনেকুৱা ধৰণৰ আমি যোনটো আমাৰ টাইপ আছে কি ধৰ্ম সিদ্ধ কৰে অৰ্থাৎ কিউৰ ধৰ্মটো কি হ'ব 2 to the power n আৰু 5 to the power m হেনুকা হাৰিত থাকব বুজি পাইছা তো 6 নম্বৰ কোৱেশ্চনটো খতম আৰু এবাৰ 7 নম্বৰ কোৱেশ্চনটোত কি আছে চাও এটো লিখিলো পেজ নাম্বার ততে 34 উলো তাতে দুটা লাইন আছে চাই লো পাছে না লাইনটো বিচাৰি এটা পৰিমেয় সংখ্যাৰ হিমাংশু কিতাপখন আতত হৈছুন এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত তদুপৰি যদি এটা সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত তেনেহলে সংখ্যাটো কি হৈ যাব পৰিমেয় হৈ যাব বুজি পাইছা নে কি কৈছো লাইনটো যদি বুজি পা নাই মই আকৌ বুজাই দিম ভালকে কি কৈছে এটা দশমিক বিস্তৃতি পৰিসমাপ্ত যি হয় হেগলাখানক আমি কি বুলি কও পৰিমেয় সংখ্যা অলপ আগতে p by q দেখাইছো আৰু q not equal to 0 আছে ক্লিয়াৰ আছে আৰু কি কৈছে ইয়াতে যদি দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত মানে ৰিপিট হৈ থাকবো অবিৰত কি কৈছে পুনৰাবৰ্তিত মানে যেনে পেজ নাম্বার ততে এটু এক্সারসাইজ 1.3 তে চাও 9 নম্বৰ কোৱেশ্চনটো চাই লো একবাৰ তাতে উদাহৰণ আছে বুজাই দাও মই পাছে 9 নম্বৰ হেৰি পেজটো তাকো এক্সারসাইজ 1.3 9 নম্বৰ কোৱেশ্চনটো 9 যোনটো 4 আছে তাতে 7.478478 বারবার রিপিট হৈ আছে না নাই অবিৰত পুনৰাবৰ্তিত মানে হেতুকে বারবার রিপিট হৈ আছে না নাই তো তাক আমি কি বুলি কম পৰিমেয় বুলি কম মনত থাকবো কনসেপ্টটো লাইনটো হেতুয়ে কৈছে যদি এটা হেৰিকে বারবার রিপিট হৈ থাকে হেনাকে তাক আমি কি বুলি কম পৰিমেয় বুলি কম সিম্পলি বুজি পাইছা আৰু যোনটো 9 ৰ 5 নম্বৰ কোৱেশ্চন আছে তাতেও তো রিপিট হৈ আছে ডট 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 হৈ আছে না নাই মানে তাতে সেম রিপিট হোৱা নাই 10 100 1000 তাৰপিছত একৰ পিছত 7 রিপিট হৈছে কিন্তু সেম রিপিট হৈছে নেকি তাক আমি কি বুলি কওঁ অপৰিমেয় তো হেতুয়ে কথা কৈছি তলত চাও কোনটো বাৰ থাকলে পৰিমেয় হ'ব বুজি পাইছা সেম সেম রিপিট হ'ব নহয় এটু লাইন পৰ এটা অপৰিমেয় সংখ্যাৰ পেজ নাম্বার 34 ত আছে এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত অবিৰত অপুনৰাবৰ্তিত তদুপৰি যদি এটা সংখ্যাৰ দশমিক বিস্তৃত অবিৰত অপুনৰাবৰ্তিত তেনেহলে সেই সংখ্যাটো কি হয় অপৰিমেয় 1 নম্বৰ এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট বেছি বৰ খাবা নালাগে ক্লাস খতম কৰবা অলসো অবিৰত অপুনৰাবৰ্তিত তেনেহলে সেই সংখ্যাটো কি অপৰিমেয় বুজি পাইছা নে কি কৈছো এতে জানে দিয়া আছে 10110 মানে ডট ডটত আছে কিন্তু সেম রিপিট হৈছে নেকি নাই তাৰ মানে হেতু কি হ'ব অপৰিমেয় সংখ্যা হ'ব কনসেপ্টটো ক্লিয়াৰ আছে তো এটো ঘৰত হোমৱৰ্ক কৰবি অবিৰত আৰু অপুনৰাবৰ্তিত অৰ্থাৎ অপৰিসমাপ্ত আৰু অপৌনঃপুনিক পৌনঃপুনিক মানে সেম বস্তু কি হৈ থাকব রিপিট হৈ থাকব আৰু তাক আমি কি বুলি কম পৰিমেয় বুলি কম যেনে 9 নম্বৰৰ 4 নম্বৰ কোৱেশ্চনটো 478 রিপিট হৈ আছে হেতু কি হৈ যাব পৰিমেয় বুজি পাইছা নহয় কি কৈছো তো যোনটো 7 নম্বৰ কোৱেশ্চন আছে সেই 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে অবিৰত আৰু অপুনৰাবৰ্তিত মানে পৰিসমাপ্ত নহয় রিপিট হৈ থাকব যেনে মই যদি কও 0.231 এটো এটা গেল এবাৰ 231 নালখো আমি 2331 সেম রিপিট হৈছে নেকি নাই 23331 এনকা যাই আছে মানে বেলেগ বেলেগ রিপিট হৈ যাই আছে এটো অবিৰত অপুনৰাবৰ্তিত আৰু এটো পৰিমেয় না অপৰিমেয় অপৰিমেয় কনসেপ্টটো ক্লিয়াৰ হৈছে না নাই হৈছে
তো সেনেকে আৰু কেইটামান উদাহৰণ লিখবি কেইটামান মানে কি যিমান ইচ্ছা সিমান লিখব পাৰা কিন্তু কেইটা লিখবা দিছে তিনটা তাৰপিছত 8 নম্বৰটো চাও 8 নম্বৰ কুৱেশ্যনটো কনসেপ্টটো ক্লিয়াৰ হৈছে না না সবৰে পৌনঃপুনিকৰ কনসেপ্ট ক্লিয়াৰ হৈছে না নাই এটা চাও 8 নম্বৰ কুৱেশ্যনটোত 5/7 আৰু 9/11 আছে 5/7 আৰু কি আছে 9/11 ঘৰত বঢ়িয়াকে হাতেদি পাছক কি কৰবি হৰণ কৰি মানখিনি পাতবি আৰু 9/11 অৰ্থাৎ 11 এদিও 9 হৰণ কৰবি আৰু মানটো পাতবি ঠিক আছে তাৰ পিছত কি কৰবি তাৰে মাজত ভিন্ন অপৰিমেয় সংখ্যা ওলব ধেৰ ওলব তাৰে মাজত কেইটা লিখবা দিছে তিনটা লিখবা দিছে যিকোনো তিনটা লিখি দিবি অপৰিমেয় সংখ্যা কি বুজি পাইছা না যিবিলাক সংখ্যা কি পি বা কি আকৃতিত প্ৰকাশ কৰিব নোৱাৰি তো লিখবা পারবি ধেৰ উলব আৰু যদি কিবা বুজি নাপা নেক্সট ক্লাছত কৰি দিম পারবি নহয় তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোত কি আছে 9ৰ 1 √23 পৰিমেয় নে অপৰিমেয় অপৰিমেয় সংখ্যা এটো কি যাব √23 টো অপৰিমেয় সংখ্যা আৰু 2 নম্বৰ কুৱেশ্যনটোত কি হ'ব 2 নম্বৰ কুৱেশ্যনটো কি আছে √225 এটো পৰিমেয় নে অপৰিমেয় হা क्या परिमेय कारण क्या परिमेय ऋषिकेश परिमेय क्या नीला परिमेय क्या √225 तो परिमेय क्या হচ্ছে মই कारण तार পৰা 15 বাহিৰত ওলাই আহিব 15 * 15 মানে 225 15 টা কি ওলাই আহিব বাহিৰত ওলাই আহিব এটা 3 নম্বৰটো কৈছোন মোক হেৰি কও 9ৰ 3 নম্বৰটো মই যাক খোদ কবি হিমাংশু 0.3796 এটো পৰিমেয় নে অপৰিমেয় অপৰিমেয় ইমান দেৰি এই শিকালো মই ব পৰিমেয় क्या বাৰকপতি হে হয় মানে বাৰকপতি ৰিপিট হলে কি হ'ব অপৰিমেয় হৈ যাব এটো দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে না নাই বাকি কিটা বুজি পাইছা ঋষভ দশমিক বিস্তৃতি যদি পৰিসমাপ্ত হয় তাক আমি দশমিক বিস্তৃতি যদি পৰিসমাপ্ত হয় হেতু আমি কি বুলি কম পৰিমেয় মনত ৰাখবি আৰু যোনটো আইভি নম্বৰ আছে আইভি নম্বৰটোত দশমিক বিস্তৃতি পৰিসমাপ্ত হোৱা নাই কিন্তু 478 ৰিপিট হৈ আছে না নাই এটা সংখ্যাকে ৰিপিট হৈ আছে না নাই 478 তো এটো কি হৈ যাব পৰিমেয় কিন্তু যোনটো 5 নম্বৰ এটো কি হৈ যাব পৰিমেয় আৰু এটো হৈ যাব পৰিমেয় কাৰণ ইয়াৰ দশমিক বিস্তৃতি কি পৰিসমাপ্ত আৰু এটো অপৰিমেয় এটো কি পৰিমেয় আৰু যোনটো লাস্ট নম্বৰ কোৱেশ্চন আছে হেতু কি হ'ব অপৰিমেয় কাৰণ কে তাতে সেম ৰিপিট হৈ থকা নাই 10 তাছত 100 এনেকা ৰিপিট হৈছে না নাই ৰিপিট তো হৈছে কিন্তু সেম 10 আছে তাছত 100 তাছত 1000 এনেকা ৰিপিট হৈ আছে না নাই তাৰ মানে এটো কি হৈ যাব অপৰিমেয় কনসেপ্ট খিনি ক্লিয়াৰ হৈছে আৰু এতে 1 নম্বৰী এমসিকিউত এই কোৱেশ্চন আইবো ঠিক আছে তো আজি এখিনি নেক্সট ক্লাছত 1.4